আসসালামু আলাইকুম। আজি বিশেষ সূত্ৰে গোলাঘাটৰ মেৰাপানীলৈ আহিছিলোঁ। মেৰাপানী দয়াং আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ এটি বিশেষ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতেই বিশিষ্ট আলিমুদ্দিন হজৰত মৌলানা বছিৰ আহমদ চাহাবক লগ পাওঁ আৰু মেৰাপানী মাদ্ৰাছা বিশেষকৈ দয়াং আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত আয়োজিত অধিৱেশনখনত দিনৰ বেলাতে মানুহৰ যথেষ্ট সঁহাৰি মই দেখিছোঁ আৰু ইমান সমাগম আমি আমাৰ অঞ্চলত দিনৰ বেলাত দেখা পোৱা নাছিলোঁ। ইয়াত সেইটো ব্যতিক্ৰম পাইছোঁ, ভাল লাগিছে। আৰু বিশেষকৈ গোলাঘাটত আহি এইকাৰণেই ভাল লাগিছে কাৰণ মোৰ পূৰ্বপুৰুষৰ ৮ নম্বৰ যিগৰাকী পূৰ্বপুৰুষ আছিল সেইগৰাকী এই গোলাঘাটৰেই বাসিন্দা আছিল। যেতিয়া দ্বিতীয়বাৰ মানে অসম আক্ৰমণ কৰিছিল তেতিয়া আমাৰ সেই মোৰ ৮ নম্বৰ পূৰ্বপুৰুষগৰাকীয়ে এই গোলাঘাটৰ ৰহধলা নামৰ পথাৰখনৰ আশে পাশৰ পৰাই নামনিলৈ যাব লগা হৈছিল আৰু সেই সূত্ৰেই মই বৰ্তমান নামনিৰ নলবাৰীৰ বাসিন্দা। আজি গোলাঘাটত আহি যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। মানুহখিনিৰ ভালপোৱা, আত্মীয়তা, আত্মিক যিটো বান্ধন, এদিনীয়া যদিও দেখা বান্ধন এদিনীয়া, কিন্তু যেন মোৰ চিনাকি বহুদিনীয়া বহু পুৰণি তেনেকুৱা যেন লাগিছে। মানুহখিনিৰ মৰম ভালপোৱা সদায় মনত থাকিব আৰু তাৰে বাবে মই গোটেই দয়াংবাসী, মেৰাপানীবাসী, গোলাঘাটবাসীৰ কৃতজ্ঞতা আদায় কৰিছোঁ। সকলোৰে ভাল কুশল উত্তৰোত্তৰ কামনা কৰি মই আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। বহুত ভাল লাগিল। নুৰুল আলম শইকীয়া চাহাবক আজি আমি গোলাঘাটৰ বাকৰিত লগ পালোঁ। তেখেতৰ পূৰ্বপুৰুষ গোলাঘাটৰ আছে, গোলাঘাটৰ হয়, তাৰ কাৰণেই হয়তো আমাৰ অন্তৰৰ কিছু মিল আছিলে নেকি। আজি এই চফৰত যি 1 ঘণ্টীয়া চফৰ আমি তয় কৰিলোঁ, অহা যোৱা 2 ঘণ্টা, একদম আপোন আপোন যেন ভাৱটো আহিল। আৰু আগতো এখেতৰ লগত মই অনলাইন কিছু অনুষ্ঠান কৰিছোঁ, সেইখিনিতো আমাৰ এটা আত্মীয়তাৰ ভাৱ জাগি উঠিছিল। গতিকে নুৰুল আলম শইকীয়া চাহাবলৈ অশেষ ধন্যবাদ যাচিলোঁ। লগতে গোলাঘাটলৈ পুনৰবাৰ তেওঁক আকৌ আমি বিচাৰি আজি এই অনুষ্ঠানটি আমি এইখিনিতে সামৰণি মাৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।